হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মই এতিয়া হেনা গুলি আছোঁ। হেনা মানে কেতিয়াবা মই হেনা কৰি ভাল পাওঁ। চুলিখিনি মানে মোৰ একেবাৰে ক'লাটো মই ভাল নাপাওঁ, গতিকে মই চুলিত অলপ ৰঙচুৱা হৈ থাকিলে ভাল পাওঁ। তো আজিকালিতো সকলোৱে হেনা কৰেই। কিছুমানৰ হয়তো বগা চুলিৰ কাৰণেও কৰে, কিছুমানে আকৌ আপোনাৰ কালাৰ মোৰ নিচিনাকৈ নেচাৰেলকৈ ব্লেক হৈ থাকিলে ভাল নাপায়, তো অকণমান কালাৰটো ভাল পায়। তো মই আজি ইয়াতে মিলালোঁ অলপ নিতা হেনা। মই নিতা হেনাটো ইউজ কৰোঁ, কালাৰটো সোনকালে হয়, অৱশ্যে ধুই থাকিলে গুচি যায় বাৰু, কিন্তু তাৰ কালাৰটো বৰ ধুনীয়াকৈ হয়। কেতিয়াবা হয়তো জেতুকা যদি ইনষ্টেণ্ট জেতুকা কালাৰো লাগে, তো আপোনালোকে নিতা হেনাটো এপ্লাই কৰিব পাৰে। তো মই ইয়াতে মিলালোঁ আজি আপোনাৰ নিতা হেনা আপোনাৰ 3-4 চামুচমান, তাৰপিছতে মিলালোঁ আপোনাৰ 1 চামুচ চিকাকাই। লগতে আপোনালোকে যিটো তেল ইউজ কৰে, মানে যিটো তেলে আপোনালোকে ব্যৱহাৰ কৰে, সেই তেলটোৱে আপোনালোকে ইয়াত আপোনালোকৰ পচন্দ অনুসৰি দি দিব পাৰে 3-4 চামুচমান। তেতিয়া মানে কি হয়, আপোনাৰ হেনা যেতিয়া কৰে, কিছুমানৰ হেনা কৰিলে চুলিখিনি অত্যন্ত ৰাফ হয়, তেতিয়া আপোনাৰ যেতিয়া তেলটো দি দিব ইয়াতে, তো তেতিয়া আপোনালোকৰ হেনাখিনি ইউজ কৰাৰ পিছত চুলিখিনি ৰাফ হৈ নপৰে আৰু চুলিখিনি স্মুথ হৈ থাকিব। পিছদিনাখন আপোনালোকে যদি মূৰটো ধুব বিচাৰে, তেন্তে তাতে আপোনালোকৰ অকণমান তেল ঘঁহি থ'ব ৰাতি শোৱাৰ আগত, আৰু পিছদিনাখন তেতিয়া আপোনালোকে তেলটো আঁতৰা যোৱাকৈ শ্বেম্পু কৰি দিলেই হ'ব। ইয়াৰ বহুত ধুনীয়া কালাৰ উঠে, আপোনালোকৰ বাৰ্গেণ্ডি কালাৰ উঠিব। নিতা হেনা সকলো আপোনাৰ কছমেটিক দোকানত পোৱা যায়, আপোনালোকে সেইটো অতি সহজে পাব। আৰু লগতে আপোনালোকৰ এই হেনাটো কৰিলে একচুৱেলি চুলিখিনিক প্ৰটিনো দিয়া হয় তাত, সেইকাৰণে আপোনালোকে চিকাকাই বা দৈ মিলাব পাৰে। কিছুমানে হয়তো এনেকৈ বাৰে বাৰে চুলিত যিকোনো লগাই থাকিবলৈ এলাহ কৰে, ময়ো কৰোঁ অৱশ্যে, কিন্তু যদি আপোনালোকে এলাহ কৰে তেনেহ'লে আপোনালোকে এই হেনাতে আপোনালোকে ইউজ কৰা হয়তো কেতিয়াবা জবা ফুলৰ পাত হওক, জবা ফুলৰ এনেকৈ যদি দিয়ে, তো জবা ফুলৰ পাত, চিকাকাই, অকণমান দৈ, যিটো বগা অংশ সেইটো পানীটো নহয়, আহি পেলাই ফেটি কৰি পেলাই দি দিব পাৰে। চুলিখিনি তেতিয়া এটা হেয়াৰ মাস্কৰ নিচিনাকৈ চুলিত কাম কৰিব সেইটোৱে। লগতে আপোনাৰ কালাৰো অলপ হ'ব, লগতে আপোনাৰ চুলিখিনি অকণমান কণ্ডিশ্যনিঙো হ'ব। যদি মোৰ এই টিপছটো কোনোবাই ভাল পাইছে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ ভুলক নাপাহৰিব।